3 নাম্বার দিয়া আছে। তিনি নাম্বার 3 দিয়া আছে। চোৱা কি দিয়া আছে A12 চোৱা an লিখোতে আমি SN টো চাম A12 S12 সেম আছে গতিকে এটো L হিচাপে ব্যৱহাৰ কৰিম A12 ইকুয়াল L কিমান 37 অন্তিম পদ এইটো অংকৰ কাৰণে আমাৰ অন্তিম পদ A12 এতিয়া d ৰ মান 3 এর মান ওলাব লাগে S12 ওলাব লাগে। তুমি যদি A12 টোক L হিচাপে ব্যৱহাৰ নকৰা তথাপি তোমাৰ অংকটো ভুল নহয় কৰিলে তোমাৰ অংকটো ছুটি হ'ব অলপ কৰোতে সহজ হ'ব। এতিয়া আমি A ওলাম কৰ পৰা ওলাম an সূত্ৰৰ পৰা যেহেতু A12 দিয়া আছে কিমান দিয়া আছে আমাৰ 37 A plus n minus 1 ইটো জানাই ফৰ্মুলাটো n ৰ মান 12 ইয়াতে কাৰণ 12 নম্বৰ পদ minus 1 into d 37 এতিয়া যেহেতু আমি এর মান ওলাম গতিকে 12 এর মানটো পাতিব নোৱাৰো কাৰণ নাজানোৱে গতিকে 12 পৰা 1 গলে 11 থাকে d ৰ মান কিমান 3 37 এতিয়া a ইকুয়াল সো একেবাৰে কোন লাইন এটা শর্ট কৰি দিয়াছো 3 গুণ 3 3 গুণ 3 33 প্লাস 88 পালে গলে মাইনাস নিচে বুঝি পাইছা সো 3 গুণ 3 3 গুণ 3 33 প্লাস 88 পালে গলে মাইনাস এতিয়া a ইকুয়াল 3 ৰ পৰা 7 ৰ পৰা 3 গলে 4 3 ৰ পৰা 3 গলে 0 গতিকে 4 আগত 0 দিব নালাগে এর মান আমি কিমান পালো 4 এতিয়া আমি কি উলাম S12 এতিয়া n/2 যেহেতু আমি এর মান জানো আৰু l ৰ মানো জানো গতিকে আমি পাতি দিছো n ৰ মান আমি কিমান পাইছো n ৰ মান আমি পাইছো 12 দিয়াই আছে গতিকে এর মান আমি কিমান পালো 4 l ৰ মান আমি কিমান পালো l ৰ মান আমি দিয়া আছে নহয় A12 37 এতিয়া 2 12 কেবাৰ 6 বাৰ 4 আৰু 7 11 হাতত থাকিল 1 3 আৰু 1 কিমান 4 6 গুণ 6 4 6 গুণ 24 নিচে বুজি পাইছা আকৌ বুজাই দি আছো সো আমাক যেহেতু a n ৰ মান আৰু s n ৰ মান একে গতিকে a n টোক আমি l হিচাপে ব্যৱহাৰ কৰিছো এতিয়া আমি তাৰ পৰা a ৰ মান উলাইছো d দিয়া আছে আমাক যেহেতু a plus 12 minus 1 into d 37 এর মান আমি নাজানো 12 ৰ পৰা 1 গলে 11 11 into 3 33 3 টো হল d ৰ মান প্লাস 88 পালে গলে মাইনাস 37 ৰ পৰা 33 গুছি গলে 4 থাকে এর মান 4 আমি যেহেতু l ৰ মান জানো n/2 a plus l এর মান 12 2 12 ত কেবাৰ 6 বাৰ এর মান 4 l ৰ মান 37 4 আৰু 37 41